বন্ধুসকল, আজি আমি জানিবলৈ লোৱা বিষয়টো হৈছে আমি মোবাইলৰ পৰা যিকোনো আধাৰ কাৰ্ড, পান কাৰ্ড, যিকোনো সাইজৰ ডকুমেণ্ট আমি কেনেকৈ যিকোনো সাইজৰ পেপাৰত আমি কেনেকৈ প্ৰিণ্ট কৰিব পাৰিম। এই বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টো আগৰ পৰা শেষলৈকৈ অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা পিন এডজাষ্টাৰ নামৰ এই এপটো ডাউনলোড কৰি ল'ব। মোৰ মোবাইলত ডাউনলোড কৰি থোৱা আছে, সেইবাবে মই অপেন কৰিছোঁ। অপেন কৰি কৰ্নাৰত থকা থ্ৰী ডটত ক্লিক কৰি অপেন পিকচাৰ এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফাইল মেনেজাৰ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে লেফ্ট ছাইডত থ্ৰী ডটত ক্লিক কৰি আপোনালোকে আপোনালোকৰ মোবাইলৰ গেলাৰীৰ পৰা ফটোসমূহ নিৰ্বাচন কৰিব। যোনখন ফটো আপোনাৰ প্ৰিণ্ট কৰিবলগীয়া, এলবামত যাব। এলবামত গৈ আপোনালোকে যিখন ফটো প্ৰিণ্ট কৰিবলগীয়া এখন ফটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ৰাইট অপশ্যনত ক্লিক কৰিব। ৰাইট অপশ্যনত ক্লিক কৰাৰ লগে লগে পিন এডজাষ্টাৰ এপটোত শ্ব' কৰিব। ইয়াৰ পিছত আপোনালোকে সেই ফটোখনত ধৰি সৰু ডাঙৰ কৰি ল'ব পাৰে আৰু সেউজীয়া অপশ্যনত ক্লিক কৰিলে এনেকৈ আপোনাৰ মেনু দেখা দিব। পোনপ্ৰথমে আপোনালোকে ফিল্টাৰ কৰি ল'ব। ফিল্টাৰ কৰোঁতে আপোনালোকে ব্ৰাইটনেছ কম বেছি কৰি ল'ব পাৰে। আপোনালোকে এনেকৈ মিলাই ল'ব। মিলাই লোৱাৰ পিছত আপোনালোকে যদি ইচ্ছা অনুসৰি ফটোখন আপোনালোকে মিলাই ল'ব। মিলাই লৈ এনেকৈ আপোনালোকে ছেভ কৰি ল'ব। ছেভ কৰোঁতে অকণমান এনেকৈ লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনাৰ ফটোখন এনেকৈ ৰেডি হৈ যাব। ৰেডি হৈ যোৱাৰ পিছত আপোনালোকে এই অপশ্যনত সেউজীয়া অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰদ কৰিবলগীয়া থাকিলে আপোনালোকে এই ৰদ অপশ্যনলৈ গৈ লৈ পিনি ফটোখন ৰদ কৰি ল'ব পাৰিব। সোঁ চাইডে ৰদ কৰোঁ বুলি ক'লে ৰদ কৰিব পাৰিব। বাওঁ চাইডে চাৰিওফালে আপোনালোকে ৰদ কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ ডিভাইচত ফটোখন অলপ সময় লোড লোৱাৰ পিছত ফটোখন আপোনালোকে ভালকৈ ছেটিং কৰি ল'ব। ছেটিং কৰি লোৱাৰ পিছত আপোনালোকে এই অপশ্যনত আপুনি ডুপ্লিকেট অপশ্যনটোত ক্লিক কৰিলে এনেধৰণে ফটোখন তললৈ হাতেৰে ড্ৰেগ কৰি আনি ভালকৈ ছেটিং কৰি ল'ব। ছেটিং কৰি লোৱাৰ পিছত এইখন ফটো আমাৰ পেপাৰছ প্ৰিণ্ট কৰিবৰ বাবে ৰেডি হৈ গৈছে। প্ৰিণ্ট কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে এই PDF ফাইলত ছেভ কৰি ল'ব পাৰে, নতুবা আপোনালোকে পেপাৰ চাইজটো আপোনালোকে নিৰ্দিষ্ট আপোনালোকে ইচ্ছা অনুযায়ী পেপাৰ চাইজত আপোনালোকে ৰাখি ল'ব পাৰিব। এই ফটোখন ছেভ কৰিবলৈ ছেভ কৰিব পাৰিব। আৰু লেফ্ট চাইডে কালাৰ অপশ্যন চিলেক্ট কৰিব পাৰে। ইয়াত আছে আপোনাৰ ব্লেক এণ্ড আৰু কালাৰ দুটা অপশ্যন আছে। আপোনালোকে যিকোনো অপশ্যনতে আপোনালোকে ছেভ কৰি ৰাখিব পাৰে। আৰু এইখন ছেভ কৰি আপোনালোকে মোবাইলৰ ডিভাইচত ৰাখিব পাৰে, নতুবা প্ৰিণ্ট কৰিব পাৰে ব্লুটুথৰ মাধ্যমেৰে বা ডাটা লগাই আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰে। আমি ডিভাইচত পোনপ্ৰথমে এখন ছেভ কৰি লৈছোঁ। ছেভ কৰি লোৱাৰ পিছত আমি ডিভাইচত গৈ এয়া এনেধৰণে দেখাব। এনেকৈ ছেভ কৰিব। ছেভ কৰাৰ পিছত আমি ফাইল মেনেজাৰত যাম। ডাউনলোড অপশ্যনত এইখন ফটো আমাৰ ছেভ হৈছে, যিহেতু আমি ফাইল মেনেজাৰত গৈ আমি ডাউনলোড অপশ্যনত চেক কৰিম। এনেদৰে আপোনাৰ ডিভাইচত যাব। ডিভাইচত গৈ ডাউনলোড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আমাৰ ডিভাইচত এই পেপাৰখন এনেধৰণে ছেভ হৈছে আৰু আমি এইখন ফটো বা আপোনালোকে যি ধৰণে প্ৰিণ্ট কৰিবলৈ বিচাৰে এইখন আপোনালোকে পেপাৰ A4 সাইজত প্ৰিণ্ট কৰিব পাৰিব। লগতে আপোনালোকৰ এই এপটোত কিছুমান শ্বেয়াৰ কৰিবৰ পৰা সুবিধা দিয়া আছে, যেনেকৈ হোৱাটছআপৰ দ্বাৰা আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, ব্লুটুথৰ মাধ্যমেৰে শ্বেয়াৰ কৰিব পাৰে। সেয়েহে আপোনালোকৰ সুবিধা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে। ধন্যবাদ বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদিহে মোৰ ভিডিঅ'টি চাই ভাল লাগিলে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই ল'ব আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। ধন্যবাদ।